নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা এইবেলি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও যিটো লেভেলত এনজয় কৰিব লাগে সেইটো লেভেলত এনজয় নাই, কাৰণ জুবিন দা বিহীন এইটো হ'ল প্ৰথমটো ভোগালী বিহু। বাৰু জুবিন দা অতি সোনকালে ন্যায় পাওক, তো ভিডিঅ'টো প্ৰথমতে ষ্টাৰ্টিঙতে কৈ দিছোঁ। আৰু আজি এই ভিডিঅ'টো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত বনাবলৈ গৈ আছোঁ। চাওক, আজি এই যি বিহু আছে বহুত মানুহে এলকহল ল'ব, তো সেইবাবে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ'। এলকহল মদ খালে মানুহৰ শ্বৰ্ট টাৰ্মত কি আমাৰ ডিসএডভান্টেজ, আমাৰ কি অপকাৰ, আৰু লং টাৰ্মত আমাৰ বহুদিন যদি খাই থাকে সেই মদ এলকহল, লং টাৰ্মত আমাৰ কি অসুবিধা, শ্বৰ্ট টাৰ্মত কি অসুবিধা, বা চাইণ্টিফিকেলি আমাৰ দেহত কেনেকৈ এফেক্ট কৰে মদে, তো আজি চাইণ্টিফিকেলি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ প্ৰথমতে কৈ আছোঁ যে এই যে মদ আছে, মদ মানুহে খায় কিয়? মদ খালে মানুহৰ দুটা হয়। এটা হ'ল আমাৰ হেপী ফিল কৰায়, মনটো ভাল লাগে, হেপী ফিল কৰায়। 2 নম্বৰতে আমাৰ যিবিলাক মাইণ্ডত ষ্ট্ৰেছ আছে, নেগেটিভ থিংকিং আছে, তো নেগেটিভ থট, ষ্ট্ৰেছ সেইবিলাক গোটেই কমি যায়। দুটা কাম কৰে মদে, তো সেইবাবে মানুহে মদটো বেছিকৈ খাই থাকে। এই যে মানুহে মদ খালে আমাৰ ব্ৰেইনত এটা বেছিক গেংলিয়া বুলি এটা পাৰ্ট এটা আছে আমাৰ ব্ৰেইনত। সেই আৰু মদ খালে সেই বেছিক গেংলিয়া নামৰ পাৰ্টটো আমাৰ এক্টিভ হয় বা বেছি সক্ৰিয় হয়, উত্তেজিত হয়। সেই বেছিক গেংলিয়াটোৱে উত্তেজিত হৈ কিনে আমাক এটা হেপী ফিল এটা কৰায়। আমাৰ যি ড্ৰপামিন হৰমন আছে, তো ড্ৰপামিন হৰমন ৰিলিজ হ'লে আমাৰ হেপী ফিল এটা কৰায়। তো সেই বেছিক গেংলিয়াটোৱে আমাৰ উত্তেজিত হৈ কিনে আমি হেপী ফিল কৰায় আৰু মটিভেশ্যন দিয়ে, আমি কৰিমে, বহুত শক্তি এটা পায়। এটা আৰ্টিফিচিয়েল যিটো এনাৰ্জি বুলি কওঁ, আমি মটিভেশ্যন বুলি কওঁ, তো সেইটো আৰ্টিফিচিয়েল এনাৰ্জি মটিভেশ্যন পায়, বেছিক গেংলিয়াটো এক্টিভেট হৈ কিনে উত্তেজিত হ'লে আমাৰ মনটো ভাল লাগে, আৰু খাওঁ সেনেকুৱা লাগি থাকে। ব্ৰেইনে কৈ থাকে যে আৰু দে। বেছিক গেংলিয়াটো এক্টিভেট হয় যে মোক আৰু দিলে মই আৰু উত্তেজিত হ'ম, আৰু মটিভেশ্যন দিম তহঁতক, সেনেকুৱা। আৰু সেই বেচেল গেংলিয়াটোৱে এক্টিভেট হৈ কিনে মটিভেশ্যন দিবৰ বাবে আৰু ব্ৰেইনে কৈ থাকে যে মদটো ল। যদিও আমি খাবলৈ ইচ্ছা নকৰোঁ যে মদ নাখাওঁ, আজিৰ পৰা মদ বাদ দি দিলোঁ, কিন্তু ব্ৰেইনে ছাবকনচিয়াছ মাইণ্ডে এইটো বেচেল গেংলিয়াই কৈ থাকিব যে মদটো খা, মদটো মোক দিলে মই আকৌ উত্তেজিত কৰি দিম। প্ৰথমতে কৈ আছোঁ, আমাৰ শ্বৰ্ট টাৰ্মত খোৱাৰ লগে লগে আমাৰ কেনেকুৱা আমাৰ অসুবিধা হয় বা আমাৰ অপকাৰ হয় দেহত। চাওক, এতিয়া ধৰা হ'ল মই 1 গিলাচ খাই দিলোঁ বা 2 গিলাচ খাই দিলোঁ। মদটো খাই দিলে আমাৰ যি দেহৰ যি ফিজিকেল এফেক্ট পৰে, আমাৰ যি ব্ৰেইনত এফেক্ট পৰে, ফিজিকেল এফেক্ট পৰে, যিকোনো এটা কাম কৰিব আমাৰ এফিচিয়েঞ্চি, আমাৰ যি ক্ষমতা, ধৰক কিবা এটা কাম আমি কৰিব লাগে, আমি সেইটো কাম কৰিবও পাৰোঁ, কিন্তু আমাৰ বডিৰ এফেক্টৰ বাবে আমাৰ কাম কৰাৰ ক্ষমতাটো আমাৰ কমি যায়। লগতে আমাৰ কিছুমান এনেকুৱা জাজমেণ্ট আছে, তো আমাৰ ব্ৰেইনৰ যি জাজমেণ্ট আছে যে আমি এইটো কুৱেশ্যন এনচাৰ জানো এনেকৈ হ'ব, কিন্তু সেই জাজমেণ্ট মদ খালে সেই জাজমেণ্টটো আমাৰ যি মাইণ্ডৰ যি জাজমেণ্ট আছে সেইটো প'ৰ জাজমেণ্ট হৈ যায়, একদম কম হৈ যায়। যি আমাৰ মাইণ্ডৰ যি এফিচিয়েঞ্চি আছে, তো এফিচিয়েঞ্চিটো কমি যায়, বা জাজমেণ্টটো আমি শুদ্ধমতে কৰিব নোৱাৰোঁ। যিকোনো এটা কুৱেশ্যনৰ এনচাৰ আমি ভালমতে দিব নোৱাৰোঁ, প্ৰপাৰলি আমি কুৱেশ্যনটো এনচাৰ আমি প্ৰপাৰলি দিব নোৱাৰোঁ। এইবিলাক হৈছে শ্বৰ্ট টাৰ্ম। লগতে আৰু এটা আছে শ্বৰ্ট টাৰ্মৰ, যদি কোনোবা ড্ৰাইভাৰে মদ খাই কিনে তেওঁ গাড়ীখন চলালে, এক্সিডেণ্টৰ ৰিস্ক বাঢ়ি গ'ল। আৰু সেইবিলাক হ'ল শ্বৰ্ট টাৰ্মৰ এফেক্ট, ডিসএডভান্টেজেছ। মদ খাই কিনে কোনোবাই গাড়ী চলাই এক্সিডেণ্টৰ ৰিস্ক বাঢ়ি যায়। আৰু লাহে সেইবাবে কোনোবা এজন মানুহে এইটো এৰিম বুলি ভাবিলেও একদিন খাই পিছত সেইটো অভ্যাসত পৰিণত হয়, হেবিট হৈ যায়, ডেইলি লগা হৈ যায় বস্তুটো। বেচেল গেংলিয়াই আছে নহয়, খুজি থাকে বেচেল গেংলিয়াই। যদিও আমি অন্তৰৰ পৰা ভাবোঁ যে আমি এইটো নাখাওঁ, কিন্তু বেচেল গেংলিয়াই খুজি থাকিব এইটো বস্তুটো। এতিয়া আহক আমি লং টাৰ্মৰ যিখিনি আমাৰ এফেক্ট আছে, ডিসএডভান্টেজ আছে, আমাৰ যদি বহুত বছৰ ধৰি মানুহে খাই আহি আছে, 4-5 বছৰ, 6 বছৰ, 7 বছৰ ধৰি খাই আহিছে, লং টাৰ্মত আমাৰ দেহত কি এফেক্ট পৰিব। লং টাৰ্মত এফেক্ট কৰিব হ'লে আমাৰ মুখত হওক, খাদ্যনলীত হওক, ডিঙি, আমাৰ যি ডাইজেষ্টিভ ছিষ্টেম আছে, সেইবিলাক লিভাৰ আছে, তো সেইবিলাকত কেঞ্চাৰ হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায়। আৰু আমাৰ যি হাৰ্টবিট আছে, তো হাৰ্টবিটটো আমাৰ ইৰেগুলাৰ হৈ যায়। আমাৰ যি টাইম মতে ৰেগুলাৰিটি মেইনটেইন কৰিব লাগে হাৰ্টবিট ইৰেগুলাৰ হৈ যায়, আৰু ইৰেগুলাৰ হৈ যায় কিনে আমাৰ হাৰ্ট এটাকৰ চান্সটো বহুত বেছি বাঢ়ি যায়। আৰু এনেকৈয়ে মই যে প্ৰথমতে কৈছিলোঁ বেচেল গেংলিয়া, আমাৰ যি ব্ৰেইনৰ পাৰ্টটো আছে, তো সেই বেচেল গেংলিয়াই বহুত বেছি উত্তেজিত হৈ লাষ্টৰ সময়ত যদি বহুত বছৰ ধৰি যদি কোনোবা এজন মানুহে যদি এলকহল লৈ আছে বা ড্ৰিংকছ লৈ আছে, তো সেইবাবে তেওঁৰ থিংকিং কেপেবিলিটি তেওঁৰ নোহোৱা হৈ যায়। তেওঁ ভাল এটা চিন্তাধাৰা কৰিব নোৱাৰে, তেওঁ এনেই পাতল হৈ যায় আৰু তেওঁৰ মূৰটো। আৰু এনেকৈয়ে মদ বা এলকহলে আমাৰ দেহত এফেক্ট কৰে, আৰু যিটো ড্ৰাগ হয়, এটা এফেক্ট কৰে, এদিন গৈ যাই কিনে পিছত হেবিট হৈ কিনে আমাৰ দেহত এফেক্ট কৰে। তো আজি আপোনাক চিম্পলি ক'বলৈ চেষ্টা কৰিলোঁ মদে আমাক কেনেকুৱাকৈ অপকাৰ কৰে। তো যিসকলে খাই আছে, তো সোনকালে এৰিলে ভাল। ধন্যবাদ।